আজি অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল 1250 টকা। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গৈছে আৰু যিসকলৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত এমাহৰ অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে 1250 টকা। যিবিলাক বিধৱা মহিলাসকল আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আপোনাৰ একাউণ্টত কিন্তু 8 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই গৈছে। খালি কিন্তু যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ একাউণ্টত এমাহৰ অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে 1250 টকা। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, নহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। যদি আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত বহুতে মানুহে আবেদন কৰিছে। এতিয়া কিন্তু তাৰ ভিতৰত প্ৰায় 35 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল এইবাৰ অৰুণোদয় আঁচনি 3.0ত। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, প্ৰায় কিন্তু 35 লাখ মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গ'ল। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, যিহেতু এই মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা কথা আছিল, কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 17 তাৰিখে লাভ নকৰিব। এতিয়া কিন্তু 17ৰ পৰিৱৰ্তে দিয়া হৈছে 25 তাৰিখ। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে বা আগৰ পৰা যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল বা জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 17 তাৰিখে লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 25 ছেপ্টেম্বৰ তাৰিখে।